এডুলাইট আসামৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ আজি গ্ৰেড 3 হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষাসমূহ আশা কৰিছোঁ ভালদৰে পাৰ হৈ গ'ল। এবাৰ পৰীক্ষাটো যিহেতু যথেষ্ট চিম্পুলেই পেপাৰ আহিছে, গতিকে এবাৰ কাট অফৰ ক্ষেত্ৰত যথেষ্ট কম্পিটিশ্যন হোৱা দেখিবলৈ যাব। এই ভিডিঅ'টোৰ জৰিয়তে আজি অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ এক্সপেক্টেড কাট অফৰ ক্ষেত্ৰত আপোনালোকক এটা ধাৰণা দিবলৈ চেষ্টা কৰিম। এবাৰ অনুষ্ঠিত হৈ যোৱা পৰীক্ষাটোৰ ক্ষেত্ৰত জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত আপোনালোকৰ ল'ৰাৰ ক্ষেত্ৰত আপোনালোকৰ কাট অফটো 125 এৰাউণ্ড কাট অফ থাকিব। যিহেতু এবাৰ পেপাৰখন যথেষ্ট চিম্পুল, কিন্তু নিগেটিভ মাৰ্কিং আছেও যদিও 125 এৰাউণ্ড থাকিব। জেনেৰেল কেটেগৰী ওমেনৰ ক্ষেত্ৰত কাট অফ 115 প্লাছ এৰাউণ্ড কাট অফ থাকিব। ঠিক সেইদৰে OBC MOBCৰ ক্ষেত্ৰত কাট অফ মেনৰ ক্ষেত্ৰত 120 এৰাউণ্ড, আনহাতে ওমেনৰ ক্ষেত্ৰত 110 এৰাউণ্ড থাকিব। ঠিক সেইদৰে SC কেটেগৰীৰ ক্ষেত্ৰত দুইটা কেটেগৰী আপোনালোকে চাই কাট অফ 115 110 এৰাউণ্ড কাট অফ থাকিব। ঠিক সেইদৰে ST প্লেনৰ ক্ষেত্ৰতো কাট অফ 105 110 এৰাউণ্ড কাট অফ থাকিব। আনহাতে ST হিলৰ ক্ষেত্ৰত কাট অফ তুলনামূলকভাৱে বাকীকেইটা কেটেগৰীৰ ক্ষেত্ৰত কিছু কম হ'ব। আৰু PWDৰ যিসমূহ কেণ্ডিডেট আছে তেওঁলোকৰ কাট অফ 90 to 100 এৰাউণ্ড কাট অফ থাকিব। এবাৰ নিগেটিভ মাৰ্কিং আছিলে যদিও পেপাৰখন যথেষ্ট চিম্পুল হোৱাৰ বাবে কাট অফ যথেষ্ট ওপৰতে হাই যাব। অৱশ্যে এই কেটেগৰীবিলাকৰ ক্ষেত্ৰত ওমেন কেটেগৰীৰ ক্ষেত্ৰত কাট অফ বাকী যিবোৰ মেন কেটেগৰী আছে তাৰ ক্ষেত্ৰত 5 to 10 এৰাউণ্ড ডিফাৰেঞ্চ আহিব। গতিকে আপোনালোকে যিসমূহৰ জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত 120 প্লাছ বা 125 এৰাউণ্ড আপোনালোকে মাৰ্ক অবটেইন কৰিব পাৰিব, তেওঁলোকৰ ক্ষেত্ৰত আপোনালোকৰ চাকৰিটো পাবলৈ সহজ হ'ব। ঠিক সেইদৰে অন্যান্য কেটেগৰীৰ ক্ষেত্ৰতো আপোনালোকক কাট অফৰ এক ধাৰণা দিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।